Hello everyone, আজি আমি আমাৰ এই ভিডিঅ'টোত ডিএলএডৰ 2025 চনৰ সেকেন্ড সেমিষ্টাৰৰ আইসিটি পেপাৰখনৰ বিষয়ে আলোচনা কৰিম। এইখন হৈছে আমাৰ এখন ৰিভাইজ সিলেবাছখনৰ পৰা হয়। গতিকে ইয়াত আমাৰ প্ৰথমটো প্ৰশ্ন আছে যে এনিএক্টৰ সম্পূৰ্ণ ৰূপটো কি? গতিকে এনিএক্টৰ ফুল ফৰ্মটো হৈছে ইলেক্ট্ৰনিক নিউমেৰিকেল ইণ্টিগ্ৰেটৰ এণ্ড কম্পিউটাৰ। ইয়াৰ সেকেন্ড প্ৰশ্নটো হৈছে কোন প্ৰজন্মৰ কম্পিউটাৰত ভেকুৱাম টিউব ব্যৱহাৰ কৰা হৈছিল? গতিকে প্ৰথম প্ৰজন্ম বা ফাৰ্ষ্ট জেনেৰেশ্যনৰ যিবিলাক কম্পিউটাৰ আছিল তাত ভেকুৱাম টিউব ব্যৱহাৰ কৰা হৈছিলে। তাৰ পিছৰটো হৈছে তলৰ কোনটো আটাইতকৈ সৰু ডাটা ষ্ট'ৰেজৰ একক? কেইটামান অপশ্যন দিছে গিগাবাইট, মেগাবাইট, টেৰাবাইট আৰু পেটাবাইট। ইয়াৰ ভিতৰত কোনটো স্মলেষ্ট হৈ সুধিছে? গতিকে এইটাৰ ভিতৰত স্মলেষ্ট হ'ব মেগাবাইট। তাৰ পিছৰটো হৈছে কোনটো আইচিটিৰ এটা আউটপুট ডিভাইচৰ উদাহৰণ? আউটপুট ডিভাইচৰ উদাহৰণ কোনটো হ'ব সুধিছে? কিবোৰ্ড হ'ব, মনিটৰ হ'ব, মাউচ হ'ব নে মাইক্ৰফোন হ'ব? গতিকে এইটো ক্ষেত্ৰত শুদ্ধ উত্তৰটো হ'ব আমাৰ মনিটৰ। ইয়াৰ পিছৰটো হৈছে কোনটোক সাময়িকভাৱে তথ্য মজুতকৰণৰ বাবে ব্যৱহাৰ কৰা হয়? ঠিক আছে, টেম্পৰেৰী ডাটা কোনটোৱে সুধিছে? ইয়াত আমাৰ হাৰ্ড কোড ষ্ট'ৰ হৈ থাকে। এটা হাৰ্ড ডিস্ক হয়, পেন ড্ৰাইভ হয়, ৰেম হয় আৰু CD ROM হয়। গতিকে এই ক্ষেত্ৰত হ'ব আমাৰ শুদ্ধ আনচাৰটো ৰেম। তাৰ পিছৰ প্ৰশ্নটো হৈছে কোনটো ছফ্টৱেৰে কম্পিউটাৰৰ হাৰ্ডৱেৰ আৰু ছফ্টৱেৰক নিয়ন্ত্ৰণ কৰে? কেইটামান অপশ্যন দিছে। এটা হৈছে প্ৰগ্ৰেমিং ছফ্টৱেৰ, ইউটিলিটি ছফ্টৱেৰ, চিষ্টেম ছফ্টৱেৰ আৰু এপ্লিকেশ্যন ছফ্টৱেৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চিষ্টেম ছফ্টৱেৰ। ইয়াৰ আমাৰ পাছৰ প্ৰশ্নটো হৈছে আইচিটি কি? বিভিন্ন ক্ষেত্ৰত আইচিটিৰ ব্যৱহাৰৰ বিষয়ে লিখা। আইচিটিৰ ফুল ফৰ্মটো হৈছে ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি। আইচিটি হৈছে ইনফৰমেশ্যন কালেক্ট কৰিবলৈ, ষ্ট'ৰ কৰিবলৈ, প্ৰচেছ কৰিবলৈ, ট্ৰান্সমিট আৰু কমিউনিকেট কৰিবলৈ ব্যৱহাৰ কৰা টেকন'লজিসমূহৰ যেনে লেপটপ, টেবলেট, কম্পিউটাৰ, প্ৰজেক্টৰ, স্মাৰ্ট বৰ্ড আদি এইবিলাকৰ সমষ্টিটোৱে হৈছে আইচিটি। বা আমি সহজ অৰ্থত ক'ব পাৰোঁ যে তথ্য সংগ্ৰহ, সংৰক্ষণ, প্ৰস্তুত বা আনৰ সৈতে আদান প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা যি প্ৰযুক্তি তাকে আইচিটি বুলি কয়। ইয়াৰ লগতে আৰু এটা পাৰ্ট আছে যে বিভিন্ন ক্ষেত্ৰত আইচিটিৰ ব্যৱহাৰৰ বিষয়ে লিখা। ইয়াত 4 নম্বৰ দিয়া আছে। গতিকে আইচিটি এডুকেশ্যনৰ ক্ষেত্ৰত ব্যৱহাৰ হয়, হেল্থৰ ক্ষেত্ৰত ব্যৱহাৰ হয়, বেংকিং, বিজনেছ, কমিউনিকেশ্যন এইবিলাক ক্ষেত্ৰত ব্যৱহাৰ হয়। গতিকে সেইবিলাকত আমি কেনেকৈ ধৰণে ব্যৱহাৰ কৰোঁ এইখিনি লিখি দিলেই হ'ব। যে ধৰক এডুকেশ্যনৰ কাৰণে আইচিটি ব্যৱহাৰ কৰি আমি অনলাইন ক্লাছ কৰিব পাৰোঁ, স্মাৰ্ট ক্লাছৰুমৰ সুবিধা লাভ কৰিব পাৰি, ডিজিটেল লাৰ্ণিং মেটেৰিয়েলছ কিছুমান পাব পাৰি, ই বুক বা ই ৰিচোৰ্চ কিছুমান পাব পাৰি। গতিকে আইচিটি আমাক কেনেধৰণে সহায় কৰিব এডুকেশ্যনৰ ক্ষেত্ৰত। হেল্থৰ ক্ষেত্ৰত চাবলৈ গ'লে হস্পিটেলবিলাকত পেচেণ্টৰ ৰেকৰ্ড ৰখা, অনলাইন কনচালটেশ্যনৰ কাৰণে, মেডিকেল ইনফৰমেশ্যনবিলাক মেনেজ কৰিবৰ কাৰণে আইচিটি ব্যৱহাৰ কৰিব পাৰি। তাৰপৰা বেংকিং ছেক্টৰত ক'বলৈ গ'লে অনলাইন বেংকিং, ATM, মোবাইল বেংকিং বা ডিজিটেল পে'মেণ্ট এইবিলাকৰ ক্ষেত্ৰত আইচিটি ব্যৱহাৰ কৰা হয়। বিজনেছৰ ক্ষেত্ৰত ক'বলৈ গ'লে ই-কমাৰ্চ, অনলাইন মাৰ্কেটিং এইবিলাকৰ ক্ষেত্ৰত আমাৰ আইচিটি ব্যৱহাৰ হয়। তাৰ বাহিৰেও কমিউনিকেশ্যনৰ ক্ষেত্ৰত ইমেইল, ভিডিঅ' কনফাৰেঞ্চ এইবিলাকৰ যোগেদিও কমিউনিকেশ্যন কৰিব পাৰি। গতিকে এইখিনি বস্তু তোমালোকে সজাই পৰাই পিনি আইচিটি ব্যৱহাৰৰ ক্ষেত্ৰত লিখিব পাৰা। গতিকে খালি প্ৰতিটো ফিল্ডটো প্ৰথমতে এক্সট্ৰাকৈ লিখি ল'বা, প্ৰতিটো ফিল্ড লিখিবা, তাৰ পিছত কেনেকৈ ধৰণে ব্যৱহাৰ কৰা হৈছে সেইখিনি পইণ্ট ৱাইজ হৈ লিখা, কেনেকৈ লিখা সেইবিলাক উল্লেখ কৰি দিবা। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে চাইবাৰ নৈতিকতা কি? চাইবাৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে তুমি কি পদক্ষেপ ল'বা? এতিয়া ক'বলৈ গ'লে চাইবাৰ এথিক্স হৈছে ইণ্টাৰনেট, কম্পিউটাৰ বা ডিজিটেল টেকন'লজি ব্যৱহাৰ কৰাৰ সময়ত আমি যিখিনি নৈতিক নিয়ম বা দায়িত্ব আমাৰ থাকে সেইখিনিকে আমাৰ চাইবাৰ এথিক্স বুলি ক'ব পাৰি। গতিকে ধৰা আমি কম্পিউটাৰ ইউজ কৰিছোঁ বা আমি ইণ্টাৰনেট ইউজ কৰিছোঁ বা ডিজিটেল কিবা টেকন'লজি ইউজ কৰিছোঁ, সেইবিলাক ইউজ কৰাৰ সময়ত আমি কোনখিনি কথা মানি চলিব লাগে, কোনখিনি আমি মৰেলছ ফ'ল' কৰিব লাগে, সেই বস্তুখিনিকে আমাৰ চাইবাৰ নৈতিকতা বা চাইবাৰ এথিক্স বুলি কয়। এতিয়া পিছৰ প্ৰশ্নটো হৈছে চাইবাৰ ছিকিউৰিটি আৰু ছেফটিৰ বাবে কোনবিলাক প্ৰচেছ আমি ল'ব লাগে? গতিকে সেই ক্ষেত্ৰত ক'বলৈ গ'লে আমি ষ্ট্ৰং পাছৱৰ্ড কিছুমান ইউজ কৰিব লাগে। সাধাৰণতে আমি ধৰা যিবিলাক সাধাৰণতে আমাৰ থাকে, নিজৰ নামটো হওক, নিজৰ বয়সটো, জন্মৰ তাৰিখটো হওক, এনেকুৱা ধৰণৰ নাম সেইবিলাক আমি পাছৱৰ্ড হিচাপে ব্যৱহাৰ কৰিব নালাগে। ইউনিক কিবা এটা বস্তু ব্যৱহাৰ কৰিব লাগে য'ত নাম্বাৰ থাকিব, চিম্বল থাকিব, লেটাৰ থাকিব। গতিকে কেপিটেল লেটাৰ থাকিব, স্মল লেটাৰ থাকিব, এনেকৈ ধৰণে পাছৱৰ্ডবিলাক ব্যৱহাৰ কৰিব লাগে আৰু নিজৰ পাছৱৰ্ড কেতিয়াও আনৰ লগত শ্বেয়াৰ কৰিব নালাগে। ছেকেণ্ডটো হৈছে 2 ফেক্টৰ অথেণ্টিকেশ্যন এনেবল কৰিব লাগে। আমাৰ 2FA 2 ফেক্টৰ অথেণ্টিকেশ্যন থাকে। গতিকে যিবিলাক আমাৰ ইম্পৰ্টেণ্ট একাউণ্ট থাকে তাত সেইবিলাক ব্যৱহাৰ কৰিব লাগে। তাৰপিছত আমি বিভিন্ন ধৰণৰ যিবিলাক সন্দেহযুক্ত লিংক থাকে সেইবোৰ আমি এভইড কৰিব লাগে। যেনে কাৰোবাৰ পৰা ধৰা মেইল আহিছে, কাৰোবাৰ পৰা মেছেজ আহিছে। আজিকালি দেখিবলৈ পোৱা যায় যে চালান আহে যে তাত চাবলৈ বুলি কয়, বা কিবা APK ফাইল কিছুমান আহে, আমি সেইবিলাক কৰিবলৈ দিয়ে, বা আপুনি লটাৰী জিকিছে সেনেকুৱা ধৰণৰ কিছুমান ফাইল দিয়ে। গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক আমি সাধাৰণতে অ'পেন কৰিব নালাগে আৰু সেইবিলাক আমি যিমান পাৰি এভইড কৰিব লাগে। তাৰপিছত আমি যিমান পাৰি আমাৰ পাৰ্চনেল ইনফৰমেশ্যন
ইনফৰমেশ্যনবিলাক প্ৰটেক্ট কৰিব লাগে ধৰক আমাৰ পাছৱৰ্ড হওক OTP হওক বেংক ডিটেইলছ বা আমাৰ এড্ৰেছ এই বস্তুবিলাক নিজৰ বাৰ্থ ডেট এই বস্তুবিলাক যিমান পাৰোঁ আমি সেইখিনি প্ৰটেক্ট কৰি ৰাখিব লাগে যাতে সেইবিলাক বেলেগে নাপায় ইয়াৰ পিছত হৈছে আমাৰ যিবিলাক আমি ছফ্টৱেৰ বা আমি ডিভাইচ ব্যৱহাৰ কৰোঁ সেইবিলাক আপডেট ৰাখিব লাগে যেনে অপাৰেটিং চিষ্টেম এণ্টিভাইৰাছ এপছ সেইবোৰ আমি ৰেগুলাৰলি আপডেট কৰি ৰাখিব লাগে তাৰপিছত সদায় আমি সিকিউৰ ৱেবছাইট কিছুমানে ব্যৱহাৰ কৰিব লাগে আমি কিবা এটা বস্তু চাব বিচাৰিছোঁ সদায় কিছুমান যিখিনি আমাৰ ধৰক সিকিউৰ ৱেবছাইট আছে আমি সেইবিলাকে বা বিশ্বাসী যিবিলাক থাকে আমি সেইবিলাকে ৱেবছাইটবিলাক আমি ব্যৱহাৰ কৰিব লাগে তাৰপিছত ছ'চিয়েল মিডিয়াটো আমি অচিনাকি মানুহৰ লগত ফ্ৰেণ্ডশ্বিপ কৰোঁতে বা মেছেজ পঠিওৱাৰ ক্ষেত্ৰত আমি সাৱধান হ'ব লাগে তাৰ উপৰিও ক'বলৈ গ'লে আমি ধৰা পাব্লিক মানে বেলেগৰ ৱাইফাই ইউজ কৰিব নালাগে এই বস্তুখিনি আমি মানি চলিব লাগে ইয়াৰ পিছৰটো হৈছে ৱৰ্ল্ড ৱাইড ৱেব আৰু ইণ্টাৰনেট ছাৰ্ভিচ প্ৰট'কলৰ প্ৰভাইডাৰৰ বিষয়ে চমুকৈ লিখা অনলি 2 নম্বৰ আছে গতিকে তোমালোকে 2 নম্বৰৰ কাৰণে থুলমূলকৈ সৰুকৈ লিখিবা ইয়াত এতিয়া ক'বলৈ গ'লে ৱৰ্ল্ড ৱাইড ৱেব বা WWW মানে কি হৈছে সুধিছে গতিকে ৱৰ্ল্ড ৱাইড ৱেব মানে হৈছে ইণ্টাৰনেটৰ জৰিয়তে ৱেবছাইট বা ৱেব পেজসমূহত যিকোনো ধৰণৰ তথ্য চাব আৰু ব্যৱহাৰ কৰিব পৰা ব্যৱস্থাটোকে আমি ৱৰ্ল্ড ৱাইড ৱেব বুলি কওঁ গতিকে সহজ ভাষাত ক'বলৈ গ'লে ইণ্টাৰনেট হৈছে মানে বিশ্বৰ কম্পিউটাৰবিলাকক কি হয় যে ইণ্টাৰনেটে সংযোগ কৰি ৰখা এটা নেটৱৰ্ক হয় আৰু আৰু ৱৰ্ল্ড ৱাইড ৱেব হৈছে সেই ইণ্টাৰনেট ব্যৱহাৰ কৰি ৱেব পেজবিলাক আৰু ৱেবছাইটবিলাক কেনেকৈ আমি এক্সেছ কৰিব পাৰোঁ তাৰ ব্যৱস্থাটোৱে হৈছে ৱৰ্ল্ড ৱাইড ৱেব গতিকে উদাহৰণ হিচাপে আমি গুগল উইকিপিডিয়া এনেকুৱাবিলাকৰ আমি উদাহৰণ দিব পাৰোঁ ঠিক আছে তাৰ নেক্সটটো হৈছে আমাৰ সুধিছে যে ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ কি গতিকে ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ হৈছে এনে এটা কোম্পানী বা সংস্থা যিয়ে ব্যৱহাৰকাৰীসকলক ইণ্টাৰনেট সংযোগ আৰু ইণ্টাৰনেট সম্পৰ্কীয় সেৱা প্ৰদান কৰে যেনেকৈ সহজ ভাষাত ক'বলৈ গ'লে ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰে আমাক ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ সুবিধা কৰি দিয়ে সেই ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ যিবিলাক জিঅ' এয়াৰটেল BSNL আগতে ভোডাফোন আছিল এই কোম্পানীবিলাক আছিল সেইবিলাকে হৈছে আমাৰ ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ ইয়াৰ পিছৰটো হৈছে কাৰ্যকৰী নীতিক ভিত্তি কৰি কম্পিউটাৰবোৰক কি ভাগত ভাগ কৰিব পাৰি উদাহৰণসহ উল্লেখ কৰা কম্পিউটাৰবিলাকক আমি কি অপাৰেটিং চিষ্টেমৰ ওপৰত প্ৰিন্সিপলছৰ ওপৰত বেছ কৰি পিনি কি ধৰণে ভাগ কৰোঁ তাৰ সুধিছে গতিকে আমি যদি সেই অপাৰেটিঙৰ ফালৰ পৰা চাব যাওঁ তেনেহ'লে কম্পিউটাৰবিলাকে মানে কেনেকৈ ধৰণে ডাটাবিলাক প্ৰচেছ কৰে তাৰ ওপৰত ভিত্তি কৰি পিনি প্ৰকাশিত লিখিব গৈছে গতিকে সেই ক্ষেত্ৰত আমাৰ 3টা টাইপছ আছে এটা হৈছে এনালগ কম্পিউটাৰ এটা হৈছে আমাৰ ডিজিটেল কম্পিউটাৰ আৰু এটা হৈছে আমাৰ হাইব্ৰিড কম্পিউটাৰ গতিকে এনালগ কম্পিউটাৰ বুলি ক'লে আমি সেইবিলাক কম্পিউটাৰ বুজোঁ যিবিলাকে মানে কণ্টিনিউৱাছ ডাটাৰ সৈতে কাম কৰি থাকে অৰ্থাৎ মানে যিবোৰ ডাটা সময়ৰ লগে লগে সলনি হৈ থাকে ধৰা আমাৰ স্পীডোমিটাৰ যিটো ধৰা থাকিব মানে সেনেকুৱা ধৰণৰ স্পীডোমিটাৰটোক আমি এনালগ কম্পিউটাৰ বুলি ক'ব পাৰোঁ কাৰণ স্পীডোমিটাৰত সময়ৰ লগে লগে কি হ'ব স্পীডটো যিহেতু ভেৰি কৰি থাকিব তাৰ পৰা আহিলে আমাৰ ডিজিটেল কম্পিউটাৰে ডাটাবিলাকক মানে 0 আৰু 1ৰ ৰূপত প্ৰচেছ কৰে ঠিক আছে 0 আৰু 1 গতিকে আমাৰ লেপটপ ডেস্কটপ স্মাৰ্টফোন এইবিলাক হৈছে আমাৰ ডিজিটেল কম্পিউটাৰ থাৰ্ডটো হৈছে আমাৰ হাইব্ৰিড কম্পিউটাৰে কি কৰে এনালগ আৰু ডিজিটেল দুয়োটা পদ্ধতি ব্যৱহাৰ কৰে গতিকে হস্পিটেলৰ ICUৰ মনিটৰিং চিষ্টেমটোক আমি তাৰ উদাহৰণ হিচাপে ল'ব পাৰোঁ য'ত পেচেণ্টৰ টেম্পাৰেচাৰ ব্লাড প্ৰেছাৰ সেইবিলাক মেজাৰ কৰি পিনি সেইবিলাক ডিজিটেলি দেখাই থাকে ঠিক আছে পিছৰটো হৈছে কম্পিউটাৰ হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ মাজত পাৰ্থক্য লিখা কম্পিউটাৰ হাৰ্ডৱেৰ ছফ্টৱেৰ গতিকে আমি গম পাওঁ যে হাৰ্ডৱেৰবিলাক কি হয় মানে হাৰ্ডৱেৰবিলাক আমি কম্পিউটাৰ ফিজিকেল পাৰ্টটো হৈছে হাৰ্ডৱেৰ আৰু কম্পিউটাৰৰ যিখিনি প্ৰগ্ৰেম বা ইনষ্ট্ৰাকশ্যন থাকে সেইবিলাক হৈছে ছফ্টৱেৰ হাৰ্ডৱেৰবিলাক আমি ফিজিকেলি টাচ কৰিব পাৰোঁ ছফ্টৱেৰবিলাক আমি টাচ কৰিব নোৱাৰোঁ হাৰ্ডৱেৰ এক্সাম্পল হৈছে কীবোৰ্ড মনিটৰ CPU সেইবিলাক আৰু ছফ্টৱেৰৰ এক্সাম্পল হৈছে উইণ্ডোজ MS Office MS Word MS Excel সেইবিলাক তাৰপিছতো হৈছে MS PowerPoint কি আৰু MS PowerPoint শিক্ষণ প্ৰক্ৰিয়াত PowerPoint প্ৰেজেণ্টেশ্যনৰ গুৰুত্ব সম্পৰ্কে ব্যাখ্যা কৰা MS PowerPoint বুলি ক'বলৈ গ'লে MS PowerPoint হৈছে যে মাইক্ৰ'ছফ্টৰ প্ৰেজেণ্টেশ্যনৰ এটা ছফ্টৱেৰ হয় য'ত বিভিন্ন ধৰণৰ শ্লাইড কিছুমান মানে শ্লাইডৰ মাধ্যমেৰে ইনফৰমেশ্যন কিছুমান প্ৰেজেণ্ট কৰিব পাৰি গতিকে তোমালোকে নিশ্চয় ইউজ কৰিছা MS PowerPoint গতিকে সেইটো লিখিব পাৰা তাৰপিছত কেনেকৈ ধৰণে সহায় কৰে সুধিছে এতিয়া ক'বলৈ গ'লে PowerPointৰ যোগেদি টিচিংটো এট্ৰেক্টিভ কৰিব পাৰি য'ত ধৰা আমি শ্লাইডবিলাকত টেক্সট থাকিব পিকচাৰ থাকিব চাৰ্ট থাকিব এনিমেশ্যন থাকিব যিবিলাকে আমাৰ লেচনটো বা ক্লাছটো ইণ্টাৰেষ্টিং কৰি তুলিব তাৰ পৰা হৈছে এক্সপ্লেইন কৰিবৰ কাৰণে ইজি হয় কাৰণ যিবিলাক কমপ্লেক্স টপিক থাকে সেইবিলাক আমি ডায়েগ্ৰাম বা ইমেজৰ জৰিয়তে বা বুলেট পইণ্ট হওক বা ভিডিঅ' এটাৰ যোগেদি আমি তাতে ইনক্লুড কৰি পিনি বা এখন ধৰক ফ্ল' চাৰ্টৰ দেখাই পিনি আমি সহজে এক্সপ্লেইন কৰিব পাৰিম গতিকে এক্সপ্লেইন কৰিবৰ কাৰণে ইজি হয় তাৰ পৰা ছেভ টাইম যদিও প্ৰেজেণ্টেশ্যন এটা বনাওঁতে সময় লাগে কিন্তু সেই প্ৰেজেণ্টেশ্যনটো আমি পিছত ৰিইউজ কৰি থাকিব পাৰিম গতিকে সেইটোৰ ফলত শিক্ষকৰ বহুতখিনি সময় কম লাগে আৰু শিক্ষাৰ্থীসকলেও বুজাৰ ক্ষেত্ৰতো তেওঁলোকৰ সময় কম লাগে
তাৰপিছত হৈছে ইয়াৰ জৰিয়তে মানে কি হয় আমাৰ যেহেতু ইয়াৰ জৰিয়তে স্লাইডৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে শিকোঁতে তেওঁলোকে সহজভাৱে শিকিব পাৰে, তেওঁলোকৰ কাৰণে আকৰ্ষণীয় হৈ উঠে, গতিকে তাৰ ফলত তেওঁলোকৰ শিকাৰ বস্তুবিলাকো বা লাৰ্ণিঙো ইম্প্ৰুভ হয়। গতিকে আমি সেইটো পইণ্ট তাত ইনক্লুড কৰিব পাৰোঁ। নাইবা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইটো ধৰা আটাইতকৈ এটা ইজি বা ধৰক আটাইতকৈ অলপ সহজ টাইপৰ বস্তু হয়, য'ত তেওঁলোকে ইণ্টাৰেক্ট কৰি পিনি ইণ্টাৰেক্টিভ ৱেত মানে শিকিব পাৰিব। ঠিক আছে, গতিকে এইখিনি বস্তু আমি পাৱাৰ পইণ্টৰ ক্ষেত্ৰত লিখিব পাৰিম। তাৰপৰা হৈছে ই কণ্টেণ্ট কি আৰু ইয়াৰ বিভিন্ন ফৰ্মেটকেইটা উল্লেখ কৰা। এতিয়া ই কণ্টেণ্ট মানে হৈছে ইলেক্ট্ৰনিক বা ডিজিটেল ফৰ্মত থকা এডুকেশ্যনেল কণ্টেণ্টবিলাক, যাক আমি কম্পিউটাৰ, স্মাৰ্টফোন, টেবলেট আদিৰ জৰিয়তে মানে আমি সেইবিলাক মানে পাব পাৰোঁ বা আমি সেইবিলাক চাব পাৰোঁ। গতিকে তোমালোকে ই কণ্টেণ্টৰ ক্ষেত্ৰত সেইটো লিখিবা। তাৰপিছত লিখিবা যে ইয়াৰ বিভিন্ন ফৰ্মেটকেইটা উল্লেখ কৰা। এতিয়া ই কণ্টেণ্টৰ বিভিন্ন ফৰ্মেট বুলি ক'বলৈ গ'লে টেক্সট বা PDF ফৰ্মেটত থাকিব পাৰে, ধৰা ই বুক, নোটছ, ষ্টাডি মেটেৰিয়েলছ সেইবিলাক হ'ব পাৰে। তাৰপৰা অডিঅ'ত হ'ব পাৰে, যিবিলাকত ধৰা ৰেকৰ্ডেড কিছুমান লেকচাৰ থাকিব, পডকাষ্ট বা এনেকুৱাবিলাক থাকিব পাৰে। তাৰপৰা ভিডিঅ' থাকিব, য'ত ভিডিঅ' লেচনবিলাক, এডুকেশ্যনেল টিউটৰিয়েলছবিলাক থাকিব পাৰে। তাৰ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ যোগেদি আমি দেখাব পাৰোঁ বা গুগল শ্লাইডছৰ জৰিয়তে আমি দেখাব পাৰোঁ। ইমেজ কিছুমান বা ইনফ'গ্ৰাফিক্স কিছুমান থাকিব পাৰে, য'ত ডাইগ্ৰাম, এডুকেশ্যনেল চাৰ্ট সেইবিলাক আমি দেখাব পাৰিম। তাৰপৰা ইণ্টাৰেক্টিভ কণ্টেণ্ট কিছুমান থাকিব পাৰে, য'ত কুইজ বা কুইজ থাকিব পাৰে, পাজল কিছুমান থাকিব পাৰে, সেইবিলাক আমি ইউজ কৰিব পাৰে। গতিকে এই বস্তুখিনি আমাক ই কণ্টেণ্ট হিচাপে ফৰ্মেটত সহায় কৰিব। মানে এনেকুৱা ধৰণৰ আমাৰ বিভিন্ন ধৰণৰ ফৰ্মেট আছে। তাৰপৰা আমাৰ খালি এই প্ৰশ্নটো পটককৈ থাকি গুচি গ'ল, সেইটো হৈছে যে শ্বৰ্ট নোট লিখিব কৈছে। এই কেইটামান টাৰ্ম দি দিছে, সেইকেইটাৰ শ্বৰ্ট নোট কি হ'ব আমাক সুধিছে। তাৰে এটা হৈছে আমাৰ ছিষ্টেম ছফ্টৱেৰ। গতিকে ছিষ্টেম ছফ্টৱেৰ হৈছে কম্পিউটাৰ ছিষ্টেমৰ হাৰ্ডৱেৰ আৰু আদাৰ যিবিলাক ছফ্টৱেৰ থাকিব, সেইবিলাক মেনেজ আৰু কণ্ট্ৰল কৰা ছফ্টৱেৰটোৱে হৈছে আমাৰ ছিষ্টেম ছফ্টৱেৰ। ঠিক আছে, ই মানে কি হয়, ইউজাৰ আৰু কম্পিউটাৰ হাৰ্ডৱেৰ মাজত ইণ্টাৰফেচ হিচাপে কাম কৰে। গতিকে এক্সাম্পল হিচাপে আমি লিনাক্স, উইণ্ড'জ সেইবিলাক আমি ইয়াৰ এক্সাম্পল হিচাপে লিখিব পাৰোঁ। গতিকে ইয়াৰ মেইন কাম হৈছে তোমাৰ হাৰ্ডৱেৰটো মেনেজ কৰা, মেমৰি মেনেজমেণ্ট কৰা, ফাইল মেনেজ কৰা, ছিষ্টেম কণ্ট্ৰল কৰা, সেইবিলাকে হৈছে ছিষ্টেম ছফ্টৱেৰৰ মূল কাম। তাৰপৰা আহিলে গুগল শ্লাইডছ। গুগল শ্লাইডছ হৈছে গুগলৰ এটা ৱেব বেছড প্ৰেজেণ্টেশ্যন ছফ্টৱেৰ। ইয়াৰ সহায়ত আমি শ্লাইডবিলাক প্ৰস্তুত কৰা, সেইবিলাক এডিট কৰা, এইবিলাক প্ৰেজেণ্ট কৰা বা আনৰ লগত শ্বেয়াৰ কৰা, সেই কামখিনি আমি কৰিব পাৰোঁ। গতিকে ইয়াৰ যোগেদি আমি অনলাইন প্ৰেজেণ্টেশ্যন ক্ৰিয়েট কৰিব পাৰিম, ৰিয়েল টাইমত আমি আনৰ লগত কোলাবৰেশ্যন কৰিব পাৰোঁ। ইয়াৰ যোগেদি ইয়াত আমি বিভিন্ন ধৰণৰ ইমেজ, ভিডিঅ', টেক্সট সেইবিলাক আমি ষ্ট'ৰ কৰিব পাৰোঁ। ঠিক আছে, আৰু ইয়াত তোমাৰ ক্লাউড ষ্ট'ৰেজৰো ব্যৱহাৰ থাকে। গতিকে ইয়াৰ যোগেদি কি হ'ব, শিক্ষক এজনে ক্লাছৰুমত গুগল শ্লাইডছ বা এনেকৈ শ্লাইডৰ যোগেদি তেওঁৰ ক্লাছটো ইণ্টাৰেক্টিভ বা ইণ্টাৰেষ্টিং কৰি তুলিব পাৰিব। ইয়াৰ পিছত আহিলে MS Excel। MS Excel হৈছে মাইক্ৰ'ছফ্টৰ এটা স্প্ৰেডশ্বীট এপ্লিকেশ্যন। ইয়াক ডাটাবিলাক এণ্ট্ৰি কৰা, কেলকুলেশ্যন কৰা, এনালাইচিছ কৰা বা চাৰ্ট তৈয়াৰ কৰা, এনেবিলাক কামৰ ক্ষেত্ৰত আমি ইয়াক ইউজ কৰোঁ। ইয়াৰ মেইন ফিচাৰ হিচাপে ইয়াত ৰ' কলমছ কিছুমান থাকে, ইয়াত ফৰ্মুলা আমি ভৰাব পাৰোঁ, টেবুল কিছুমান পাব পাৰোঁ, চাৰ্ট বা গ্ৰাফছ কিছুমান বনাব পাৰোঁ। ডাটাবিলাক চৰ্ট কৰিবৰ ক্ষেত্ৰত বা ফিল্টাৰ কৰাৰ ক্ষেত্ৰতো ই আমাক সহায় কৰে। গতিকে ষ্টুডেণ্টৰ মাৰ্কশ্বিট বনোৱা বা কিবা ৰিচিপ্ট বনোৱা, এটেণ্ডেঞ্চৰ ৰেকৰ্ড বনোৱা, ৰিজাল্টবিলাক প্ৰিপেয়াৰ কৰা, এনেধৰণৰ কামবিলাকত আমাক MS Excel সহায় কৰে। গতিকে আজিলৈ ইমানখিনি আছিলে। থেংক ইউ।